পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত ভূমিকম্পৰ প্ৰবল জোকাৰণি। 4:41 অনুভূত হয় প্ৰচণ্ড জোকাৰণি। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 5.92 আৰু ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অনুভূত হয় জোকাৰণি। কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰতো অনুভূত হয় কম্পন। বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান আৰু চীনতো জোকাৰণিৰ সৃষ্টি হৈছে। গহপুৰ, নলবাৰীতো ভূমিকম্পৰ ফলত বিস্তাৰ ক্ষতি সাধন হৈছে। ঢেকিয়াজুলিৰ পৰা 16 কিলোমিটাৰ দূৰত্ব আছিল অভিকেন্দ্ৰ। ভূমিকম্পৰ জোকাৰণিৰ পিছতে ভয়ংকৰ পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আপোনালোকৰ ঠাইতো ভূমিকম্প হৈছে নেকি? সেয়া কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিতৰ্কৰ মাজতে আজি ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচ নিশা 8 বজাৰ পৰা ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচ। ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচ চাবৰ বাবে সাজু ক্ৰিকেট প্ৰেমীসকল। এছিয়া কাপৰ 18খন মেচৰ 10খনতে জয়লাভ ভাৰতৰ। সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত আছে বয়কট শ্লোগান। বয়কটৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় দল। বিভিন্ন প্ৰান্তত ভাৰতৰ বিজয় কামনাৰে পূজা অৰ্চনা ক্ৰিকেট প্ৰেমীসকলৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদক লৈ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ চলি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ চলি থাকিব। কংগ্ৰেছৰ বাবেই অসমত বেদখলকাৰীয়ে চলাইছিল দবদবনি। অবৈধ অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দিছিল কংগ্ৰেছে। এই মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোটি কোটি মুছলমানলৈ আশাৰ ৰিঙনি। ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে। 3টা বিষয়ত প্ৰদান কৰিব এই আদেশ।